প্ৰথম দিনা দ্বিতীয়টো কাৰ্যসূচী পতাকা উত্তোলন। আমি সকলো একেলগে গৈ আছো এতিয়া। অহা কাইলৈ আমাৰ ভাগৱত আপোনালোকে গম পায়, আমি কৈছিলোঁ 24-25 ভাগৱত হ'ব। তো এতিয়া গোটেইখিনি কাম কমপ্লিট হৈ গ'ল। এতিয়া দেখিছে সকলো কাম কমপ্লিট হৈ গ'ল, আপোনালোকে চাওক। আৰু কাইলৈ ৰাতিপুৱা বাকীখিনি আপোনালোকক দেখাই আছোঁ। 24-25 তাৰিখে আপোনাৰ ভাগৱত পাঠ আছিলে। তো আজি আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী ষ্টাৰ্ট হৈছে। লগত সকলো বাপ বান্ধৱবিলাক ৰেডি হৈছে। 10 নম্বৰ বৰ্ষ হয়। তো এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু প্ৰথম কাৰ্যসূচী আমাৰ বকুলতলী ধ্বজা উত্তোলন। তো গোটেইখিনি আপুনি চাই থাকিব। এইটো হ'ল প্ৰথম দিনাৰ দ্বিতীয় কাৰ্যসূচী, প্ৰথমতে কাৰ্যসূচী এটা হৈছে। আজি প্ৰথম দিনা ভাগৱত ভ্ৰমণ কাৰ্যসূচীৰ দ্বিতীয়টো কাৰ্যসূচী পতাকা উত্তোলন। এই কাৰ্যসূচী ভাগ আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। পতাকা ভাগ উত্তোলন কৰিবৰ বাবে উত্তোলক হিচাপে আমি আমাৰ সকলোৰে শ্ৰদ্ধাৰ দেৱকান্ত নাথ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। যেনেকৈ এই অনুষ্ঠান ভাগ উদযাপন কৰি আহিছে, ঠিক এই 10ম বৰ্ষও আমি বকুলতলী যুৱ সংঘই আপোনাসৱৰ ওচৰত সেৱা জনাইছোঁ। আৰু অনুষ্ঠান ভাগ যাতে কুশলে মংগলে আপোনালোকৰ দিহা পৰামৰ্শ আৰু আশীৰ্বাদৰ দ্বাৰা সুন্দৰকৈ পাৰ হৈ যায়, তাৰ বাবে সকলোৰে ওচৰত সেৱা জনাইছোঁ। এতিয়া আমি তৃতীয়টো কাৰ্যসূচী ভাগৱত ভ্ৰমণৰ দিশে আগবাঢ়িছোঁ। সকলো আহি গুৰুগৃহত উপবিষ্ট হ'ল আৰু ইয়াৰ লগে লগে আমি সকলোৱে ভাগৱত ভ্ৰমণৰ কাৰণে আগবাঢ়িলোঁ।
সকলো একেলগে গৈ আছো এতিয়া ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী আজি প্ৰথম দিনাখনত। তো আপোনালোকে গোটেই ভিডিঅ'টো চাই যাব, পুৰা ধুমাকা হ'বলৈ গৈ আছে। কাৰ্যসূচী আপোনালোকক কৈ আছিলো 24 তাৰিখে আমাৰ ভাগৱত ভ্ৰমণ হ'ব। তো আজি যেহেতুকে আজি 10 নম্বৰ বৰ্ষৰ প্ৰথম দিনাখনৰ কাৰ্যসূচী ভাগৱত ভ্ৰমণ, তো আমি তাৰ কাৰণে আহিছো। বহুত গৰম, যেহেতুকে অকণমান আগত গৈ আছে, আমি অকণমান পিছ পৰিলো। তো সেইটো কাৰণে আমি এতিয়া ছেক্ৰেটৰীজনৰ ধুতি খুলি গৈছিলে বোলে, বাৰু মোৰো খুলিছিলে, এইটো বেলেগ কথা। আকৌ আগবাঢ়ি গৈ আছো জেগালৈ, তাতে নয়ছো অলপ বেছি হয় মানে, সেইটো কাৰণে তাতে কথা ক'বলৈ অলপ দিগদাৰ হয়। আপোনালোকে ভিডিঅ'টো চাই থাকক। মোৰ লগত আছে ছেক্ৰেটৰী বাপ। আৰু আজি বহুত গৰম দিছে, সূৰ্য দেৱতাই ভালকে কৃপা কৰিছে সকলোকে, আৰু এতিয়া সকলোৱে ঘামি জামি অৱস্থা শেষ। আৰু এতিয়া আমি নামৰ মাজেৰে আগবাঢ়ি গৈ আছো। কৃষ্ণ ভাবিতে সদা ৰাম হৰি বোল দেৱী পৰমণি মলগতি হরে হরে রাম হরে হরে রাম হৰি হৰি ৰাম
ৰাম ইতিমধ্যে প্ৰথম দিনাখনৰ কাৰ্যসূচী ইমানতে সমাপ্ত কৰিলে আৰু সকলো আহি ৰাইজ নামঘৰত পালেহি এতিয়া মেইন ইয়াতে নাম ল'ব তাৰপিছতে আৰু অনুষ্ঠান আজি সামৰণি মাৰিব ৰাতিলৈ গুণমালা হ'ব